ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চতুৰ্থ তথা অন্তিমটো টি-20 খেল অনুষ্ঠিত হৈ যায় 15 নৱেম্বৰ তাৰিখে। আৰু এই খেলখনত ভাৰতে প্ৰথমত টছত জয়ী হয় আৰু বেটিং কৰিবলৈ সিদ্ধান্ত লয়। ভাৰতে প্ৰথম বেটিং কৰিবলৈ আহি খুব সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় আৰু নিৰ্ধাৰিত 20 অভাৰত এটা উইকেটৰ বিনিময়ত 283 ৰানৰ বিশাল ৰান সংগ্ৰহ কৰে আৰু দক্ষিণ আফ্ৰিকাক 284 ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ হৈ তিলক বৰ্মা আৰু সঞ্জু চেমছনে খুব সুন্দৰ বেটিং প্ৰদৰ্শন আগবঢ়ায় আৰু তিলক বৰ্মাই 47টা বলত 120 ৰান কৰি নট আউট হৈ থাকে আৰু এই ইনিংছটোত তেওঁৰ 10টা 6 আৰু 9টা 4 আছিল। লগতে সঞ্জু চেমছনে 109 ৰান কৰি নট আউট হৈ থাকে 56টা বলত আৰু এই পাৰীটোত তেওঁৰ 9টা 6 আৰু 6টা 4 আছিলে। ইফালে অভিষেক শৰ্মায়ো 36 ৰান সংগ্ৰহ কৰে 18টা বলতে আৰু এই ইনিংছটোত তেওঁৰ 4টা 6 আছিলে। ষ্ট্ৰাইক ৰেট আছিল 200। ভাৰতে সুন্দৰ বেটিং প্ৰদৰ্শন কৰি 284 ৰানৰ লক্ষ্য বান্ধি দিয়াৰ পিছত দক্ষিণ আফ্ৰিকাই বেটিং কৰিবলৈ আহে আৰু তেওঁলোকৰ প্ৰদৰ্শন খুব দুৰ্বল আছিল আৰু এটাকৈ পাৱাৰ প্লেতে তেওঁলোকে 4টাকৈ উইকেট হেৰুৱাই পেলায় আৰু 18 অভাৰ 2 বলতেই আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 148 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু এই খেলখনত ভাৰতে 135 ৰানত জয়লাভ কৰে। ভাৰতৰ হৈ অৰ্শদ্বীপ সিঙে 3টা উইকেট, অক্ষৰ পেটেলে 2টা উইকেট আৰু বৰুণ চক্ৰৱৰ্তীয়ে 2টা উইকেট লাভ কৰে। সুন্দৰ বেটিং প্ৰদৰ্শনৰ বাবে তিলক বৰ্মাক এই খেলখনক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰে। লগতে প্লেয়াৰ অৱ দ্য ছিৰিজো তিলক বৰ্মাই লাভ কৰে। 4খনীয়া টি-20 শৃংখলাটোত ভাৰতে এই শৃংখলাটোত 3-1 ব্যৱধানত নিজৰ নামত কৰে। প্ৰথমখন টি-20ত ভাৰতে 61 ৰানত জয়লাভ কৰিছিল। দ্বিতীয়খন টি-20ত দক্ষিণ আফ্ৰিকাই 3টা উইকেটত জয়লাভ কৰিছিল। তৃতীয়খন টি-20ত ভাৰতে 11 ৰানত জয়লাভ কৰিছিল আৰু চতুৰ্থখন টি-20ত ভাৰতে 135 ৰানত জয়লাভ কৰি এই ছিৰিজটো 3-1ত নিজৰ নামত কৰে ভাৰতে। এয়া আছিল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ যোৱা 14খন টি-20 খেলৰ লগতে এই শৃংখলাটোৰ আপডেট। ধন্যবাদ।